Hi students, good morning. আজিৰ ক্লাছত আমি পদাৰ্থৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম ঠিক আছে লাষ্ট দুটা ক্লাসে তোমালোকে দেখিছা যে আমি পদাৰ্থবিলাকক কি কৰিছো শ্ৰেণী বিভাজন কৰিছো হয় না আমি কৈছো ভৌতিক শ্ৰেণী বিভাজন আৰু ৰাসায়নিক শ্ৰেণী বিভাজন আমি লাষ্ট দুটা ক্লাসত আলোচনা কৰা হ'ল তো আজিৰ ক্লাসত মই তোমালোকক পদাৰ্থৰ ধৰ্মবোৰ কি কি হ'ব পাৰে বা কেনেকুৱা ধৰণৰ হ'ব পাৰে তো সেইখিনি বিষয়ে আমি সমুখে আলোচনা কৰিব বিচাৰিছো ওকে এটা students যেতিয়া আমি পদাৰ্থ এটাৰ ধৰ্ম বুলি কম ঠিক আছে পদাৰ্থৰ ধৰ্ম কি হ'ব পাৰে তোমাৰ দুই ধৰণৰ হ'ব পাৰে যিকোনো পদাৰ্থৰ ধৰ্ম কি হ'ব পাৰে তোমাৰ দুই ধৰণৰ হ'ব পাৰে তে সাপোজ মই যদি কওঁ পদাৰ্থ এটাৰ ধৰ্ম বুলি ক'লে তো আমি কি কি বুজাও সাপোজ এটা কোৱা হয় তোমাৰ ভৌতিক ধৰ্ম আৰু আনটো কোৱা হয় তোমাৰ ৰাসায়নিক ধৰ্ম ৰাসায়নিক ধৰ্ম তো ইয়াক আমি কওঁ ইংৰাজীত কেমিক্যাল প্ৰপাৰ্টি আৰু অসমীয়াত সৰি এটো কোৱা হয় তোমাৰ ফিজিক্যাল প্ৰপাৰ্টি বুলি ভৌতিক ধৰ্মটো ওকে এটা ভৌতিক আৰু তোমাৰ ৰাসায়নিকৰ মাজত পাৰ্থক্যটো কি কেনেকুৱা ধৰণৰ তালে মন কৰা এতিয়া So students, যেতিয়া আমি ভৌতিক ধৰ্ম বুলি কম ন সাপোজ তুমি পদাৰ্থ এটাৰ ভৌতিক ধৰ্ম যেতিয়া আলোচনা কৰিবলৈ যাবা তুমি কি কৰিবা পদাৰ্থ এটা যেটো পদাৰ্থ তোমাক দিয়া আছে তুমি সেই পদাৰ্থটো জাস্ট পদাৰ্থটোক চাই পেলাই মানে পদাৰ্থটোক জাস্ট মন কৰি চকুৰে চাই তুমি কি কি কথা ক'ব পাৰিবা সেই পদাৰ্থটোৰ বিষয়ে সেইখিনিক আমি কি বুলি কম পদাৰ্থটোৰ সমগ্ৰ ভৌতিক ধৰ্ম বুলি কম ঠিক আছে অৰ্থাৎ মই কি ক'ব বিচাৰিছো চোৱা যদি পদাৰ্থ এটাৰ ভৌতিক ধৰ্ম আলোচনা কৰিবলৈ গৈ হয় পদাৰ্থটোৰ তাৰ যটো সংযুতি আছে মানে কি কি লগ লাগি মানে পদাৰ্থটো আছে তুমি হেবু চাব নোৱাৰা পদাৰ্থটো কেনেকুৱা ধৰণৰ অৱস্থাত আছে বা তাৰ বৰণ কেনেকুৱা ঠিক আছে তাৰ গুন্ধ কেনেকুৱা ধৰণৰ তো এই বস্তুখিনি আমি কি কৰা হয় তোমাৰ ভৌতিক ধৰ্মত সমগ্ৰ আলোচনা কৰিব বিচাৰো সো সাপোজ মই যদি উদাহৰণটা দিও সাপোজ এই পেনটোৰ কথা কি কোৱা এটা সো ইয়াত আমাৰ কি আছে এটো তোমাৰ দণ্ড আকৃতিৰ বুলি ক'ব পাৰা তুমি হয় না ৰঙা বগা কলা আছে হয়নে গুটা অৱস্থাত আছে ইয়াৰ কোনো ধৰণৰ গুন্ধ নাই সো এইখিনি কথা মই এনে ক'ব পাৰো কিন্তু যদি মই এইখিনিক আমি কি বুলি কম ভৌতিক ধৰ্ম তাৰমানে তুমি এটো খুলিবও নোৱাৰা সাপোজ বলে ইয়াৰ নিপটো উলিয়াই দিলা হেতু কৰিব নোৱাৰা তুমি অৰ্থাৎ পদাৰ্থটোৰ সংযুতি কেনেকুৱা ধৰণৰ হেবিলাক বস্তু আমি কি ক'ব নোৱাৰো ভৌতিক ধৰ্ম চাব নোৱাৰো কি হেৰে তৈয়াৰী বা কি কেনেকুৱা ধৰণৰ আছে ভিতৰত আমি হেখিনি চাব নোৱাৰো তুমি খুলি একো কৰিব নোৱাৰো পদাৰ্থটোত ভৌতিক ধৰ্ম যেটা আলোচনা কৰিব লগা হয় ঠিক আছে তো ৰাসায়নিক ধৰ্ম যেটা আমি আলোচনা কৰিম ঠিক তাৰ বিপৰীত হ'ব কি কবা তুমি এটো ভাঙি দিয়া পেনটোক তুমি ভাঙি দিয়া ভিতৰত কি আছে হেতু সোৱা পানী ভৰাই সোৱা জ্বলাই দিয়া কাবা লগত বিক্ৰিয়া হ'ব নেকি হেতু কৰিব চেষ্টা কৰা তো এইখিনিক আমি কি বুলি কম তোমাৰ ৰাসায়নিক ধৰ্ম বুলি কম তেতিয়া অৰ্থাৎ ৰাসায়নিক ধৰ্ম আমি যেটা আলোচনা কৰিম কি কৰা হয় পদাৰ্থটোৰ আমি সংযুতিটো কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো কি লগ লাগি আছে কি তাত আমি আৰু যোগ কৰিব পাৰো তো এইখিনি গুটে বস্তুখিনি আমি কি কৰিব পাৰো তোমাৰ ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত আলোচনা কৰিব পাৰো ঠিক আছে সো সাপোজ ধৰা মই কলো তোমাক সেইটো ইয়াতে মই কিবা এটা বক্স এটা থৈছো ঠিক আছে ইয়াত কিবা এটা আছে ধৰা এতিয়া এই বক্সটোৰ তোমাৰ গুটা অৱস্থাত আছে নে জুলিয়া গেছে হেতু চালা তুমি ভৌতিক ধৰ্মত বলে ইয়াৰ মানে তোমাৰ গুন্ধ আছে নেকি বা ইয়াৰ বৰণ কেনেকুৱা হয়নে উতলাংক বা গলনাংক কেনেকুৱা ধৰণৰ হ'ব তো এইখিনি গুটেই বস্তুখিনি কি কৰা তোমাৰ ভৌতিক ধৰ্মৰ ভিতৰ সামৰি লোৱা হয় আৰু ৰাসায়নিক ধৰ্ম যেটা মই আলোচনা কৰি মই কি ক'ব পাৰো ইয়াৰ ভিতৰ ইয়াক মই টুকুৰা কৰিব পাৰো ভিতৰত কি আছে হেতু চাব পাৰো আৰু এই ভিতৰ সংযুতিটো আমি কিবা পৰিৱৰ্তন কৰিব পাৰো নেকি তাৰ বলে মই জুই লগাই দিলো বলে পানী দিলো যোগ হ'বনে নাই পানী তো এই গুটেই ধৰ্মখিনি কি কৰা হয় তোমাৰ ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত আলোচনা কৰা হয় আশা কৰো তোমালোকে কথাটো বুজি পাইছা হয়নে এতিয়া যদি আমি ভৌতিক ধৰ্ম বুলি কওঁ সমগ্ৰ আমি কি আলোচনা কৰো মই কি বুলি কৈছো তোমাৰ তাৰ অৱস্থাটো মানে তাৰ ভৌতিক অৱস্থা কেনেকুৱা ধৰণৰ হয় কি অৱস্থাত আছে সে ধৰা তাৰ বৰণটো তাৰ কিবা গুন্ধ আছে নে নাই ঠিক আছে বা তাৰ উতলাংক আৰু গলনাংক তো এইবিলাক গলনাংক তো এইবিলাক কি কৰা হয় তোমাৰ ভৌতিক ধৰ্মৰ ভিতৰত সামৰি লোৱা হয় আৰু যেতিয়া আমি কি কম ৰাসায়নিক ধৰ্ম বুলি কম পদাৰ্থটো কি কয় পায় তোমাৰ যিমানখিনি ৰাসায়নিক বিক্ৰিয়াত লিপ্ত হ'ব পাৰে গুটেইখিনি কি বুলি কোৱা হয় তাৰ ৰাসায়নিক ধৰ্ম বুলি কোৱা হয় যিখিনি ৰাসায়নিক বিক্ৰিয়া পদাৰ্থটো দেখুৱা পাৰে তো তাৰে ভিতৰত আমি কি বুলি কম তাৰ এচিডিটি বুলি কওঁ ওকে এচিডিটি মানে তোমাৰ আমি কি বুলি কম আমলিকতা বুলি কোৱা হয় বা তোমাৰ বেসিসিটি বা খাৰকীয়তা ওকে তো এই গুটেইখিনি কি কৰে তোমাৰ ৰাসায়নিক ধৰ্মৰ ভিতৰত পৰে তো তোমালোকে পাছৰ মানে পিছলে পাবা তোমালোকে যে যদি এটা যৌগ এটা আছে তাৰ
ৰাসায়নিক ধৰ্ম বুলি ক'লে কি ৰাসায়নিক বিক্ৰিয়া কৰিব পাৰে তো গোটেইখিনি তাতে আমি সামৰি লোৱা হয় ওকে সো হেতু এতিয়া ৰাসায়নিক ধৰ্মটো আমি আলোচনা এতিয়া পিছত কৰিম হয়তো খুব সম্ভৱ আমাৰ ক্লাছ 12 তে এইখিনি বেছিকৈ আলোচনা কৰা হ'ব 11 তো দুটামান ইউনিট আছে তো তাত আমি আলোচনা কৰিম এটো চ এতিয়া কি হয় আমি এনেকুৱা কিছুমান পদাৰ্থবিলাকৰ ভৌতিক ৰাশি পাওঁ ঠিক আছে আৰু তাহাঁতৰ আমি কি কৰিব পাৰো সেই ভৌতিক ৰাশিবিলাকক আমি কি কৰিব পাৰো বা মানে সেই ধৰ্মবিলাকক সেই ভৌতিক ধৰ্মবিলাকক আমি কি কৰিব পাৰো উপস্থাপন কৰিব পাৰো এটা এককৰ বা সিহঁতৰ সাংখ্যিক মানৰ হৈতে হয়নে সাপোজ মই যদি কওঁ এই বৰ্ডখনৰ কথাকে মন কৰা ইয়াৰ দৈৰ্ঘ্য কিমান আছে বা ইয়াৰ উচ্চতা কিমান বা প্ৰস্থ কিমান তো মইতো কি কৰিব পাৰো জুখি মেলি তাকটো উপস্থাপন কৰিব পাৰো হয়নে আৰু সেই ভৌতিক ধৰ্মবিলাক উপস্থাপন কৰোতে আমি কি কৰো কিছুমান এককৰ ব্যৱহাৰ কৰো সাংখ্যিক মানৰ লগতে আমি কি কৰো কিছুমান এককৰ ব্যৱহাৰ কৰো তো সেই এককবিলাক কি হয় কেনেকুৱা ধৰণৰ হয় তো সেইখিনি আমি ইয়াতে আলোচনা কৰিম ঠিক আছে তো এতিয়া কি হয় ইয়াতে আমি এটা এককৰ মানে ই পঢ়িব লাগে যাক আমি কি বুলি কম এসআই একক বুলি কম পদাৰ্থৰ ভৌতিক ৰাশিবিলাকৰ কি হয় তোমাৰ এসআই একক এটা এসআই মানে কি বুলি কয় ইংৰাজীত ইয়াক ইন্টাৰনেশনাল সিস্টেম অফ ইউনিট বুলি কোৱা হয় অৰ্থাৎ অসমীয়াত আমি কি বুলি কম এককৰ আন্তৰ্জাতিক পদ্ধতি বুলি কম এককৰ আন্তৰ্জাতিক পদ্ধতি বুলি কম অৰ্থাৎ মানে এইটোত কিয় কোৱা হয় এককৰ আন্তৰ্জাতিক পদ্ধতি কাৰণ মানে কি হয় সাপোজ ধৰা আমি যদি এটা মানে কিবা এটা ৰাশি এটা লৈছো সে ধৰা মই দৈৰ্ঘ্য এটা আমি কি জানো দৈৰ্ঘ্যৰ এককটো কি বুলি জানো আমি মিটাৰ বুলি জানো হয়তো কিলোমিটাৰো হ'ব পাৰে বা হয়তো তোমাৰ সেন্টিমিটাৰো হ'ব পাৰে হয়নে কিন্তু কি কৰা হয় আন্তৰ্জাতিক বুলি কোৱাৰ লগে লগে কি কৰা গোটেই বিশ্বত যিমানখিনি দেশ আছে বা যিমান য'ত যেনেকৈ মানুহ আছে সেই গোটেইবিলাকে কি কৰিব সেই গোটেই কেইজনে কি কৰিব একেটা একক ব্যৱহাৰ কৰিব তো তাক আমি কি বুলি ক'ম আন্তৰ্জাতিক বুলি ক'ম সে ধৰা আমি বোলে ভাৰতত আছো বোলে আমি কি কৰিলো দৈৰ্ঘ্যৰ এককটো মিটাৰ বুলি ক'লো তো চাইনাত থকা মানুহটো মিটাৰ বুলি ক'ব বা আমেৰিকাৰ বা অষ্ট্ৰেলিয়া বা জাপানৰ গোটেই মানুহখিনি কি বুলি ক'লো তাৰ এককটো একে ব্যৱহাৰ কৰিব আৰু সেইটো হ'ব মিটাৰ তো সেই ক্ষেত্ৰত আমি কি বুলি ক'ম তাহাঁতক আন্তৰ্জাতিক একক বুলি কোৱা হয় ঠিক আছে এটা এই আন্তৰ্জাতিক এককৰ পদ্ধতি মতে কি বুলি কোৱা হয় এনেকুৱা কিছুমান ৰাশি আছে যাক আমি কি বুলি ক'ম তোমাৰ মূল ভৌতিক ৰাশি বুলি কোৱা হয় আৰু তাহাঁতৰ কিছুমান আমি কি ক'ব লাগে একক জানিব লাগে এটা মন কৰা মূল ভৌতিক ৰাশি অৰ্থাৎ বেছ বুলি কোৱা হয় ইংৰাজীত BASE এটা বেছটো কিয় ক'ব লগা হৈছে মই সেইটো আলোচনা কৰিম বা আমি মূল বুলি কিয় কৈছো তাৰ মানে কি হয় চোৱা এই কিছুমান এনেকুৱা কিছুমান ভৌতিক ৰাশিবিলাকৰ সহায় লৈ পেলাই আমি কি কৰিব পাৰো আন কিছুমান ভৌতিক ৰাশিবিলাকৰ একক আমি কি কৰিব পাৰো আলোচনা কৰিব পাৰো সেইটো কাৰণে ইহঁতক কি বুলি কোৱা হয় তোমাৰ মূল ভৌতিক ৰাশি বুলি কোৱা হয় ঠিক আছে সে ধৰা তো এই এককৰ আন্তৰ্জাতিক পদ্ধতি মতে কি বুলি কোৱা আছে এনেকুৱা 7টা ভৌতিক ৰাশি আছে তো যিটো নেকি আমি জানিব লাগে আৰু সেই 7টা ভৌতিক ৰাশিৰ সহায়ত আমি কি কৰিব পাৰো আন কিছুমান ভৌতিক ৰাশিবিলাকৰ এককবিলাক কি কৰিব পাৰো আমি গণনা কৰিব পাৰো তো তাৰে আমি কি আছে সেইখিনি আমি অকমান মন কৰো ঠিক আছে এটা চোৱা তো ভৌতিক ৰাশিবিলাক কি হয় মই জাস্ট আলোচনা কৰিম তোমালোকে কেইটামান মানে এইখিনি ইয়াৰে মনত ৰাখিবলগীয়া আছে আৰু একক আৰু লগতে আমি সিহঁতৰ কি কৰোঁ চিহ্ন ব্যৱহাৰ কৰোঁ ঠিক আছে তো মিটাৰটো আমি মিটাৰ বুলি এনেকৈ নিলিখোঁ মানে মিটাৰটো ধৰা আমি মিটাৰ বুলি নিলিখি আমি কি লিখোঁ তাত এম বুলি লিখোঁ তো তেতিয়াও কি বুজাব তাৰ এককটো বুজাব তো সেইকাৰণে আমি কি কৰিব লাগে কিছুমান একক আৰু তাহাঁতৰ আমি কি কৰিব লাগে মানে তাৰ চিহ্নবোৰ আমি জানি থোৱাটো মানে জানিব লাগে বা জানি থোৱাটো দৰকাৰ ঠিক আছে এতিয়া সেই আন্তৰ্জাতিক একক পদ্ধতি মতে আমাৰ কি বুলি কৈছে দৈৰ্ঘ্যৰ যোনটো একক আমি তাক কি বুলি কওঁ মিটাৰ বুলি কওঁ ঠিক আছে আৰু এটোক আমি স্মল m আখৰেদি লিখোঁ সে 2 নম্বৰ আমাৰ আছে সময়টো আমাৰ এককটো হ'ল সেকেন্ড বুলি লিখোঁ আৰু ইংৰাজীত স্মল s বুলি তাৰ চিহ্নটো লিখা হয় 3 নম্বৰ ধৰা তোমাৰ ভৰটো আমি কি বুলি ক'ম কিলোগ্ৰাম বুলি ক'ম আৰু ইংৰাজীত কি বুলি লিখা হয় তাৰ এক চিহ্নটো কেজি বুলি লিখা হয় 4 নম্বৰ তোমাৰ উষ্ণতা তাপগতীয় উষ্ণতা তাক আমি কি বুলি ক'ম কেলভিন বুলি কওঁ ঠিক আছে কেলভিন বা কে বুলি লিখা হয় নেক্সট তোমাৰ পদাৰ্থৰ পৰিমাণ ইয়াৰ যোনটো একক ইয়াক কি বুলি কোৱা হয় মল বুলি কোৱা হয় আৰু ইংৰাজীত MOL বুলি ইয়াৰ চিহ্ন লিখা হয় নেক্সট আছে তোমাৰ বৈদ্যুতিক প্ৰবাহ তোমালোকে পাই আহিছা এইটো ক্লাছ 10 টো আমি কি বুলি ক'ম এম্পিয়াৰ বুলি কওঁ হয়নে
আমি এম্পিয়াৰ বুলি ক'ম তো তাৰ চিহ্ন কেপিটেল এ ব্যৱহাৰ কৰা হয় আৰু এটা আছে তোমাৰ দীৰ্ঘইকাৰ হ'ব লাগে দীপন প্ৰৱণতা বুলি কোৱা হয় দীপন প্ৰৱণতা আৰু তাৰ একক হ'ল কেন্ডেলা বা আমি কি লিখো সিডি লিখো সিডি লিখো তো এইকেইটা হ'ল আমাৰ 7টা ভৌতিক ৰাশি যেটো নেকি আমি কি বুলি কম মূল ভৌতিক ৰাশি বুলি কোৱা হয় আৰু ইহঁতক আমি মূল বুলি কোৱাৰ কাৰণটো এটাই হ'ল ষ্টুডেন্টস যে এই ৰাশিবোৰৰ সহায়ত আমি কি কৰিব পাৰো আন কিছুমান ভৌতিক ৰাশিবিলাকৰ কি কৰিব পাৰো একক গণনা কৰিব পাৰো তো হেতু কাৰণে আমি ইহঁতক কি বুলি কম মূল ভৌতিক ৰাশি বুলি কোৱা হয় এটা আমি চাও তো এনেকুৱা এই কি মানে আমি কেনেকুৱা ধৰণৰ এককবিলাক আমি চাব পাৰো তো সেইখিনি আমি এটা মন কৰিম ঠিক আছে এটা চোৱা এই ভৌতিক ৰাশিবিলাকৰ হয় সাপোজ বলে আমি বেলেগ এটা ভৌতিক ৰাশিবিলাকৰ কি কইলো ধৰা ভৌতিক ৰাশিটো আমি যদি গণনা কৰো বা তাহাতৰ একক যদি গণনা কৰো তো সেই ৰাশিবিলাকক আমি কি বুলি কম হাদিত ভৌতিক ৰাশি বুলি কম হাদিত ভৌতিক ৰাশি বুলি কম আৰু ইহঁতৰ এককবিলাকক আমি কি বুলি কম হাদিত একক বুলি কম মানে ইহঁতৰ সহায় লৈ পিনে আমি কি কৰিছো সেই ৰাশিবিলাকক গণনা কৰিছো তো এনেকুৱা কেইটামান ৰাশিবিলাকৰ বিষয়ে আমি জানিবলগীয়া ইয়াত আছে সো তাৰে আমাৰ প্ৰথমতে আমাক ডিসকাশন কৰিব দিয়া আছে ভৰ আৰু ওজনৰ বিষয় নেক্সট আছে আমাৰ ঘনত্ব নেক্সট আছে আমাৰ আয়তন আৰু এটা আছে আমাৰ উষ্ণতা ঠিক আছে উষ্ণতা তো এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম অলপমান এটা চোৱা ভৰ যদি আমি ভৰ বুলি কওঁ পদাৰ্থ এটাৰ ভৰ বুলি ক'লে কি বুলি কোৱা হয় কোনো বস্তু এটা নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণটো কি বুলি কওঁ আমি ভৰ বুলি কম সাপোজ বলে মোৰ চিন্তা কৰা বক্স এটা আছে ইয়াৰ বক্সত মোৰ কেটা আছে 6টা বল আছে ধৰা তো এই 6টা বলটো তাৰ পৰিমাণটো হয় না যিকোনো এইটো বক্স আছে এইটো বস্তুটো ধৰা বক্সটো আৰু ইয়াত যিবোৰ মই বল ৰাখিছো 6টা বল হেতু তাৰ কি পৰিমাণটো হয় না কেইটা বল আছে বুলি ক'লে মই 6টা বল বুলি কম এতিয়া যেতিয়া আমি 6টা বলৰ কথা উল্লেখ কৰিম তো তেতিয়ালে কি মিনিং কৰিব হে কিমানটা বল আছে মানে পৰিমাণটো কিমান তো হেতু কি বুলি কোৱা হয় আমি ভৰ বুলি কম তো কোনো এটা বস্তু নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণটো কি বুলি কোৱা হয় ভৰ বুলি কোৱা হয় আৰু যেতিয়া আমি ওজন বুলি কম সেম তুমি 6টা বলৰে কি কৰা যদি ওজন ল'ব বিচাৰা তো তেতিয়া ওজন বুলি কোৱা লগে লগে কি আহিব ষ্টুডেন্টস ওজন বুলি ক'লে আমি কি বুজাম এই বস্তুটোৰ ওপৰত মাধ্যাকৰ্ষণিক শক্তি কিমান পৰিমাণে কি কৰিছে আকৰ্ষিত কৰিছে ওকে তো তাক আমি কি বুলি কোৱা হয় তোমাৰ মাধ্যাকৰ্ষণৰ ফলত মানে বস্তুটোৰ ওপৰত কি কৰে প্ৰযুক্ত বলক কি বুলি কোৱা হয় তোমাৰ ওজন বুলি কোৱা হয় মানে মাধ্যাকৰ্ষণ শক্তিয়ে বস্তুটোৰ ওপৰত কিমান বল প্ৰয়োগ কৰি পিনে নিজৰ ফালে কি কৰিছে আকৰ্ষিত কৰিছে তো তাক আমি কি বুলি কওঁ তোমাৰ ওজন বুলি কম এটা কি হয় সব ভৰ আৰু ওজনৰ মাজত এটা পাৰ্থক্য এটা আছে কেনেকুৱা ধৰণৰ পাৰ্থক্য মন কৰা যে ভৰটোই কি পৰিব পৰিমাণ বুজাব আৰু এটো কি বুজিব তাৰ ওপৰত প্ৰযুক্ত বলৰ পৰিমাণ বুজাব হেতু পাৰ্থক্য ঠিক আছে এটা কি বুলি কোৱা হয় সোৱা ঠাই ভেদে কি হয় তোমাৰ ভৰ আৰু ওজনবোৰ বেলেগ বেলেগ হ'ব পাৰে সে মন কৰা ঠাই ভেদে মানে সাপোজ আমি যদি কি কৰো পৃথিৱী পৃষ্ঠৰ পৰা আমি ওপৰলৈ যদি গতি কৰো কি হয় মাধ্যাকৰ্ষণ বলৰ পৰিমাণটো কি হয় কমি যায় লাহে লাহে হয় না তো বস্তুটোৰ ওপৰত প্ৰযুক্ত পৰিমাণটো বলৰ পৰিমাণটো কি হ'ব তোমাৰ কমি যাব তো তাৰ ফলত কি হ'ব বস্তুটো তোমাৰ কি হ'ব ওজনটো কমি যাব বুজি পাইছা আৰু হেকাৰণে মহাকাশত কি বুলি কোৱা হয় তোমাৰ মাধ্যাকৰ্ষণ শক্তি নাই কাৰণে বস্তুবিলাক কি থাকে তোমাৰ উপঙি থাকিব পাৰে হয় না কাৰণ এটো তললৈ আহিবই নোৱাৰে তো তুমি কি পাবা এই সেম 6টা বলটো লৈ পিনে যদি তুমি মহাকাশলৈ যোৱা তো তাৰ ওজন তুমি গণনা কৰিব নোৱাৰা কিন্তু ভৰ গণনা কৰিব পাৰিবা কিয় কাৰণ পদাৰ্থৰ পৰিমাণটো আমি পৰিৱৰ্তন কৰা নাই 6টা বল যদি লৈ যোৱা ইয়াত যিমান ভৰ পাবা তাতো হিমানে ভৰ পাবা কিন্তু যদি ইয়াত যদি বস্তু 6টা বলৰ ওজন যদি লৈ যোৱা আৰু তাত বলে তুমি মহাকাশত গৈ পিনে বলে তাৰ ওজন ল'ব বিচাৰিছা তো তেতিয়া তোমাৰ ওজনটো প্ৰায় নাইকিয়া হৈ যাব পাৰে বুজি পাইছা কাৰণ তাৰ মাধ্যাকৰ্ষণ বলৰ পৰিমাণ 0 আছে বা নাই বুলি ক'ব পাৰা তুমি তো আই থিংক পাৰ্থক্যটো ধৰিব পাৰিলা নেক্সট আমি যেটা ঘনত্ব বুলি কওঁ কি বুলি কওঁ আমি একক আয়তনত থকা পদাৰ্থৰ পৰিমাণটোক আমি কি বুলি কোৱা হয় ঘনত্ব বুলি কোৱা হয় হয়নে একক আয়তনত থকা পদাৰ্থৰ পৰিমাণটোক কি বুলি কোৱা হয় তোমাৰ ঘনত্ব তো ঘনত্ব উলিয়াবলৈ আমি কি কৰো ভৰ বাই আমি কি কৰো তোমাৰ আয়তন কৰো ওকে ভৰ বাই আয়তন কৰো আৰু আয়তন আমি কেনেকৈ গণনা কৰো আয়তন গণনা কৰিবলৈ আমি কি কৰো যিকোনো বস্তুৰ আয়তন গণনা কৰিবলৈ আমি কি কৰিব লাগিব তাৰ দৈৰ্ঘ্য বা তোমাৰ প্ৰস্থ আৰু আমি কি কৰো উচ্চতাটো কি কৰিব লাগে আমি পূৰণফল উলিয়াব লাগে হয়নে এতিয়া মন কৰা যদি মই এটা বক্স এটা দিও ঠিক আছে আৰু ইয়াৰ যদি আমি দৈৰ্ঘ্য প্ৰস্থ উচ্চতা কোনটো বাছিলা বুলি ক'লে তোমালোকে কবা যে এটো উচ্চতা বা এটো দৈৰ্ঘ্য বা এটো প্ৰস্থ বুলি কবা কিন্তু দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ মাজত কিবা জানো পাৰ্থক্য আছে বক্সটো যদি মই উল্টা কৰি দিও তোমালোকে দৈৰ্ঘ্য এটা এটো বুলি কবা তো
দৈৰ্ঘ্য হোক বা তোমাৰ উচ্চতা হোক বা প্ৰস্থ হোক একেখিনি গোটেইখিনি দৈৰ্ঘ্য বুলিয়ে ক'ম বা দিশ বুলিয়ে ক'ম কাৰণ সেইবিলাকো আমি কি বুলি কৈছো বেলেগ বেলেগ অক্ষ আপেক্ষে আমি বেলেগ বেলেগ নাম দিছো হয় না কিন্তু ইয়াকো আমি দিশ বুলি ক'ব পাৰো ইয়াকো দিশ বুলি আমি ক'ব পাৰো কিন্তু যদি গোটেইকেইটা যদি দিশ হয় তাহাঁতৰ একক কি হ'ব তোমাৰ ইয়াৰো মিটাৰ হ'ব বা ইয়াৰো মিটাৰ হ'ব তো কি হ'ব তোমাৰ এককটো আয়তনৰ এসা এককটো কি হ'ব তোমাৰ মিটাৰ এটা ঘটনাটো মন কৰা যদি আমি দৈৰ্ঘ্যৰ এককটো মিটাৰ বুলি নাজানিলো হয় তেতিয়াহ'লে আমি আয়তনৰ এককটো গণনা কৰিব নোৱাৰিলোহেঁতেন পাৰিলোহেঁতেন জানো নাই তো এইটো হ'ল আমাৰ কি হাদিত ৰাশি বা হাদিত একক বুলি ক'ম আমি ইয়াক তো কাৰ সহায় লৈছো আমি দৈৰ্ঘ্যৰ সহায় লৈছো তো দৈৰ্ঘ্যটো কি হ'ল তোমাৰ মূল ৰাশি হ'ল তো সেই কাৰণে আমি ইহঁতক কি বুলি ক'ম তোমাৰ মূল ৰাশি বুলি কোৱা হয় সেইবিলাকক সাতটা যোনটো ভৌতিক ৰাশি আমি অলপ আগত দেখুৱাইছিলোঁ সেইখিনি এতিয়া মন কৰা এতিয়া যদি আমি ভৰৰ একক যদি লওঁ আমি কি বুলি ক'ম কিলোগ্ৰাম বুলি ক'ম আৰু আয়তনৰ আমি কি গম পালোঁ তোমাৰ মিটাৰ কিউব গম পালোঁ তো এতিয়া মন কৰা আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ এতিয়া যদি মন কৰা যদি আমি ভৰৰ এসা এককটো নাজানিলোঁ হয় বা দৈৰ্ঘ্যৰ যদি এসা এককটো নাজানিলোঁ হয় তেতিয়াহ'লে আমি ঘনত্বৰ এসা একক গণনা কৰিব পাৰিলোঁ হয় জানো নোৱাৰিলোঁ হয় তো কি হ'ল ভৰ আৰু দৈৰ্ঘ্যৰ এককটো কি কৰিলে এই দুইটা ক্ষেত্ৰতে কি কৰিছে তোমাৰ মূল ভৌতিক ৰাশি হিচাপে কি কৰিছে কাম কৰিছে আৰু এই দুটা ৰাশিটোক আমি কি বুলি ক'ম তোমাৰ হাদিত ভৌতিক ৰাশি বুলি বা আৰু সিহঁতৰ এককবিলাকক হাদিত একক বুলি ক'ম আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছা ঠিক আছে এতিয়া আহিলে তোমাৰ উষ্ণতাৰ কথা এটা চোৱা ষ্টুডেণ্ট উষ্ণতা আমি অলপ আগত কি গম পালোঁ যে উষ্ণতাটো যিটো একক তাপগতীয় উষ্ণতাৰ একক আমি কি বুলি কৈছিলোঁ অথনি কেলভিন বুলি কৈছিলোঁ কি বুলি কৈছিলোঁ আমি কেলভিন বা কে বুলি কৈছিলোঁ এতিয়া মন কৰিবা এই যোনটো আমি উষ্ণতা আছে ন উষ্ণতাক আমি কি ক'ব পাৰোঁ সাধাৰণতে আমি এতিয়া কি বুলি ক'ম ডিগ্ৰী সেলসিয়াস বুলি কওঁ হয় না আমি সাধাৰণ উষ্ণতা বুলি ক'লে ডিগ্ৰী সেলসিয়াস বুলি আমি প্ৰকাশ কৰোঁ তো ঘটনা এটা মন কৰিবা এই যোনটো উষ্ণতা আছে এই উষ্ণতাৰ তিনিটা প্ৰকাশ ৰাখি আছে মানে তিনিটা এককত আমি প্ৰকাশ কৰিব পাৰোঁ এটা কোৱা হয় ডিগ্ৰী সেলসিয়াস এটা কোৱা হয় ডিগ্ৰী ফাৰেনহাইট আৰু এটা কোৱা হয় তোমাৰ কেলভিন স্কেল বুলি মন কৰিবা এই গোটেইকেইটা স্কেলতে কি হয় তাহাঁতৰ যোনটো মাপন ৰাখি যোনটো মানে স্কেলৰ মাপন যোনটো সেইটো কি হয় তোমাৰ অকণমান বেলেগ বেলেগ ধৰণৰ হয় চাবা ইয়াতে কি হয় ইয়াৰ স্কেলটো তোমাৰ 0 ডিগ্ৰীৰ পৰা আৰম্ভ হয় 100 ডিগ্ৰীত শেষ হয় সাধাৰণতে ইয়াৰ তোমাৰ 32 ডিগ্ৰী ফাৰেনহাইটৰ পৰা আৰম্ভ হয় 212 ডিগ্ৰী ফাৰেনহাইটত শেষ হয় আৰু এইটো হয় তোমাৰ 273.15 কেলভিনৰ পৰা 373.15 কেলভিনত তোমাৰ শেষ হয় গৈ তো এইটো তিনিটা হ'ল তোমাৰ ইহঁতৰ প্ৰকাশ ৰাশিবিলাক আমি ইহঁতক কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ সেইটো আমি দেখুৱাইছোঁ ইয়াতে অ'কে এতিয়া চোৱা এতিয়া তোমালোকে যদি মানে সিহঁতৰ যদি এই পাৰ্থক্যটো যদি মন কৰা ইয়াৰ স্কেল পাৰ্থক্য কিমান আছে 100 ইয়াৰ স্কেল পাৰ্থক্য কিমান আছে 100 কিন্তু ইয়াৰ যোনটো স্কেল পাৰ্থক্য আছে সেইটো কিমান আছে তোমাৰ এফনে 0 আহি গ'ল এফনে তোমাৰ 11 পৰা 8 হয়নে আৰু 1 হয়নে তো 2 1 2 32 0 11 পৰা তোমাৰ 1 180 হয়নে 11 পৰা 3 গ'লে 8 তো 180 কি থাকে তোমাৰ স্কেল ডিফাৰেন্স এটা থাকে তাহাঁতৰ তো এতিয়া কি হয় চোৱা এই তিনিটা স্কেলৰে মানে তিনিটা মাপনটোকে আমি কি ক'ব পাৰোঁ এটাটোক আনটোলৈ কি ক'ব পাৰোঁ আমি প্ৰকাশ কৰিব পাৰোঁ মানে যদি আমাক যদি বোলে এটা মান এটা যদি আমি ডিগ্ৰী সেলসিয়াছত দিয়া আছে সেই মানটোক আমি কি ক'ব পাৰোঁ তোমাৰ কেলভিন স্কেলতো প্ৰকাশ কৰিব পাৰোঁ বা ফাৰেনহাইট স্কেলতো প্ৰকাশ কৰিব পাৰোঁ তো তাহাঁতৰ কাৰণে আমাৰ কিছুমান কি আছে সম্পৰ্ক কিছুমান আছে তো সেইখিনি আমি জানিবলৈ যত্ন কৰোঁ অ'কে সে ধৰা প্ৰথম যদি মই কওঁ ডিগ্ৰী সেলসিয়াস আৰু ডিগ্ৰী ফাৰেনহাইটৰ সম্পৰ্ক তো এই সম্পৰ্ক মতে কি বুলি কোৱা হৈছে চোৱা ষ্টুডেণ্টছ যিকোনো ডিগ্ৰী সেলসিয়াছৰ মান এটাক এইটো তুমি কি ক'বা ফাৰেনহাইট স্কেলত প্ৰকাশ কৰিব তাৰ কাৰণে তুমি কি ক'ব লাগিব 9/5 ইনটু ডিগ্ৰী সেলসিয়াছৰ মানৰ লগত কি ক'ব লাগিব 32 যোগ কৰিব লাগিব আৰু ইয়াৰ পৰা তুমি এইটো কৰিব পাৰা যদি ডিগ্ৰী ফাৰেনহাইটৰ যদি মানটোক যদি ডিগ্ৰী সেলসিয়াছত লৈ যোৱা তেতিয়া তুমি এইটো কৰিবা তো ইয়াৰ পৰা মই এইটো কি কৰিছোঁ গণনা কৰিছোঁ এইটো ইয়াৰ পূৰণ হৰণ হৈ আছে এফালে আহিলে পূৰণ হ'ল ইয়াৰ লগত তো এইটো পূৰণ হৈ আছে হৰণ হ'ব আৰু এইটো প্লাছ হৈছে মাইনাছ হ'ব তো ডিগ্ৰী সেলসিয়াছ আৰু এটা আমাৰ সম্পৰ্ক আছে সেইটো হ'ল ডিগ্ৰী সেলসিয়াছ আৰু তোমাৰ কেলভিনৰ মাজৰ সম্পৰ্ক আছে তো এই সম্পৰ্ক মতে কি বুলি কোৱা আছে যিকোনো ডিগ্ৰী সেলসিয়াছৰ মান এটাক তুমি কি কৰা কেলভিন স্কেলত প্ৰকাশ কৰিব পাৰা অ'কে তো তাৰ কাৰণে তুমি কি ক'ব লাগিব সেই কেলভিন ডিগ্ৰী সেলসিয়াছ মানটোক 273.15 লগত কি ক'ব লাগিব যোগ কৰিব লাগিব আৰু সেম তুমি যদি কি কৰা কেলভিন মানটোক যদি ডিগ্ৰী সেলসিয়াছত লৈ যাব বিচাৰা তেতিয়াহ'লে তুমি কি ক'ব লাগিব কেলভিন মানৰ পৰা 273.15 টো কি ক'ব লাগিব মাইনাছ কৰিব লাগিব
তো আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা ঠিক আছে তো নেক্সট ক্লাছত আমি কি কৰিম আৰু কিছুমান বেলেগ বস্তু আমি পঢ়িব লগা আছে তো সেইখিনি আমি আলোচনা কৰিম ঠিক আছে ওকে সো থ্যাংক ইউ তো ভিডিও যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো ঠিক আছে থ্যাংক ইউ সো মাচ